বহুত ষ্টাফ আছে যোনে অলৰেডি মাজুলী এৰি গুচি গৈছে এনেকুৱা কিছুমান পৰিৱেশৰ কাৰণে ঘটনা অকল কালিৰে নহয় আগতেও বহুত এনেকুৱা ঘটনা ঘটি গৈ আছে কিন্তু আজিলৈকে এনেকুৱা এটা পৰিস্থিতি হোৱা নাই যে কোনোবা মৰি গৈছে কিন্তু কাইলৈ পৰহিলে হয়তো এনেকুৱা হ'ব কোনোবা হয়তো ইয়াত মৰিও যাব কিন্তু তাৰ বিনিময়ত ইয়াৰ হয়তো হস্পিটেলৰ মানুহবিলাকে হয়তো কেতিয়াবা লিখিব যে মানুহগৰাকী ঢুকালে বা মানুহজন ঢুকালে কিন্তু ঢুকাই যোৱাৰ পিছত এষাৰ কথা লিখি একো লাভ নহ'ব তাৰ আগতে আমাক উচিত নিৰাপত্তা লাগে তাৰ কাৰণে আমি বিচাৰোঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক উচিত নিৰাপত্তা দিয়াটো কোনো কাৰণত হাৰি যাবলৈ দিব নালাগে আৰু তেখেতলোকেও কোনো আইনৰ সুৰুঙা লৈ তেখেতলোকক যাতে এৰি নিদিয়ে তাৰ কাৰণে আমি উচিত বিচাৰ কৰাটো বিচাৰোঁ আজি এজন ল'ৰাক মাৰিছে কাইলৈ হয়তো বেলেগ এজনক মাৰিব পৰহিলৈ আৰু এজনক মাৰিব কিন্তু আজি মাৰিছে ল'ৰাজন এতিয়াও বহুত গুৰুলাগুৰভাৱে মৰাৰ ফলত তেখেত বহুত অসুস্থ অৱস্থাত আছে কিন্তু কাইলৈ পৰহিলে ল'ৰাজন যদি মৰিও যায় তাৰ দায়িত্ব কোনে ল'ব পুলিচ আহিলে আপোনাৰ ল'ৰাটো ধৰি লৈ গুচি গ'ল গৈ পিনি আমি গম পাইছোঁ আকৌ এৰি দিছে আজি আমাৰ সহপাঠী কেইজনক তেনেকুৱা কৰিছে কাইলৈ আমাক গৈ পেলাই এইটো নেমাৰিব কি মানে আছে আমিতো তাত ইমান দূৰত থাকোঁ আমাৰতো ডিপাৰ্টমেণ্টটো সেইফালে আছে আৰু চিকিউৰিটি বুলিবলৈ যিকেইজন আছে সেইকেইজনে আপোনাৰ এনেই ভাত খাই পিনি থকা মানুহৰ নিচিনাকৈ থাকে ভিডিঅ'বিলাকত আছে লিখিব চাগে এতিয়া মানে আপোনাৰ এজন চিকিউৰিটি মানে নিৰাপত্তা লাগে যাতে আমি এনেকুৱাকৈ থাকিব পাৰোঁ যাতে কোনো ধৰণৰ ৰোগী বা কোনো ধৰণৰ ৰোগী আত্মীয়ই আমাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে কাৰণ আমিও নিজৰ ঘৰ বাৰী এৰি ইয়াৰ মাজতে কাম কৰিবলৈ আহিছোঁ একমাত্ৰ ছাৰ্ভিচ দিবৰ কাৰণে আৰু যদি আমাৰ নিজৰ জীৱনটোক লৈ এনেকৈ ভয় থাকে আমি ইয়াত তেনেকৈ কাম কৰিব নোৱাৰিম মানে আৰু সেইটো কাৰণে মই ভাবোঁ মাজুলীত বহুতখিনি গাফিলতিও আছে আৰু তাৰোপৰি বহুত এতিয়া কিছুমান পোষ্ট খালী থাকে ডক্টৰ নাথাকে ষ্টাফ নাথাকে তাৰ মই ভাবোঁ মেইন কাৰণটো ইয়াৰ মানুহবিলাকে যদি সদায় আমাক এনেকৈয়ে ব্যৱহাৰ কৰে কাৰণ ইয়াত কোনেও নিজৰ জীৱনটোক লৈ ভয় থকাৰ কাৰণে কোনেও কাম কৰিবলৈ নিবিচাৰিব কমলাবাৰী অঞ্চলত তেখেতৰ কেঞ্চাৰ আছিলে তাৰ লগতে পেটিএছনি টিম বুলি কয় বোলে সেইটোও আছিলে মুমূৰ্ষ অৱস্থাত আহিছিল তেখেতৰ ডায়েৰিয়া হৈছিল তাৰ ওপৰত আৰু কমলাবাৰী চিকিৎসালয়ত দেখুৱাইছিল ভাল নোহোৱা আমাৰ এটা আহিছিল তাৰপিছত আমাৰ ডাক্তৰে ইমাৰ্জেঞ্চি চাই পেলাই আই চি ইউলৈ পঠালে আই চি ইউত আমাৰ হেৰি দিওঁতেই কেনুলা আমাৰ মানে চেলাইন দিবলৈ কেনুলা শেষৰ তেখেতে ঢুকালে তেতিয়া তেখেতৰ ৰোগীৰ লগৰ আত্মীয়ই তাৰমানে বেজি দি মাৰিছে বুলি আমাৰ এগৰাকী আই চি ইউ টেকনিচিয়ান আৰু দুগৰাকী নাৰ্ছক প্ৰহাৰ কৰিছে এটা মোবাইল লৈ গৈছে এগৰাকী নাৰ্ছক আৰু আমাৰ বস্তু অন্তৰ্ভুক্ত কৰিছে আমি পুলিচ কৰ্তৃপক্ষক জনালোঁ আৰু জনোৱাৰ পিছত পুলিচ কৰ্তৃপক্ষই তিনিগৰাকীক আটক কৰিছে ঘটনা সেইটোৱে এটা দুৰ্ভাগ্যজনক ঘটনা আমি অতি আচৰিত হৈছোঁ আচলতে আমাৰ কোনো এক বিন্দুও ভুল হৈছে সেই আমাৰ দুজন থাকে ৰাতি আৰু তেওঁলোকো হোমগাৰ্ডৰ মানুহ পুলিচ কৰ্তৃপক্ষক ইতিমধ্যে আবেদন জনোৱা হৈছে আৰু আমি ৱৰ্ল্ড বেংকৰ পৰা গুৱাহাটী যাব লাগিব মিটিং আছে আমাৰ অফিচিয়েল তাত আমি এইটো উত্থাপন কৰিছোঁ আমি কণ্টেক্সুৱেল ল'ব পাৰোঁ নেকি তেনেকৈ এখন প্লেন আমি দিছোঁ সেইটো হ'লে ভাল হ'ব মই এটা আবেদন জনাইছোঁ ৰাইজে আচলতে আমাক চিকিউৰিটি দিব লাগিব এনেকুৱা ইনটলাৰেঞ্চ হ'লে আমি মুকলি মনেৰে কাম কৰিব নোৱাৰিম আৰু তাত ক্ষতি কিন্তু ৰোগীসকলৰ আমাৰ কৰ্মচাৰীসকলে চিট নোট বিচাৰিছোঁ কিন্তু আমি ভাবিলোঁ যে চিট নোট দিলে এগৰাকী ৰোগীৰ অভিযোগৰ কাৰণে আমি দুঃসাহসৰ ৰোগীক বলি নকৰোঁ আমি ৰাইজৰ সেৱাৰ কাৰণে আছোঁ সেইকাৰণে আমি 24 ঘণ্টা আজি পুৱা 7 বজাৰ পৰা কালি 8 বজালৈ খোলা পেজ পৰিধান কৰি আমি আমাৰ